Hello guys, welcome back to my YouTube channel Anurul GK Master. Anurul GK Master YouTube channel অন্য একটি ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজিৰ ভিডিওটো খুবই গুৰুত্বপূৰ্ণ ভিডিও। তো আজিৰ ভিডিওটোত আপোনালোকক এইটো বিষয় আপোনালোকক দেখাম যে ব্ৰিটিছ চৰকাৰৰ সময়ত কোন গভৰ্ণৰ জেনেৰেল আছিল আৰু তেওঁলোকৰ নাম আৰু তেওঁলোকে কিমান চনৰ পৰা কিমান চনলৈকে আছিল সকলোবিলাক আপোনালোকক এই ভিডিওৰ জৰিয়তে আপোনালোকক দেখাম। তো ভিডিওটো সম্পূৰ্ণৰূপে চাব, অকণ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। ইয়াত দিয়া আছে ৱাৰেন হেষ্টিংছ আছিল ব্ৰিটিছ গভৰ্ণৰৰ জেনেৰেল। কিমান চনৰ পৰা কিমান চনত আছিল? 1773 পৰা 1785। লৰ্ড কৰ্ণৱালিছ কিমান চনৰ পৰা কিমান চনলৈ আছিল? 1786 পৰা 1793 লৈ আছিল। ছাৰ জন শ্ব'ৰ 1793 পৰা 1798। লৰ্ড ৱেলছলি কিমান চনৰ পৰা আছিল? 1798 পৰা 1805। ছাৰ জৰ্জ বাৰ্ডো 1805 পৰা 1807। লৰ্ড মিণ্টো 1807 পৰা 1813। লৰ্ড হেষ্টিংছ 1813 পৰা 1823। লৰ্ড আমহাৰ্ষ্ট 1823 পৰা 1828। লৰ্ড উইলিয়াম বেণ্টিক 1828 পৰা 1835 লৈকে আছিল। লৰ্ড মেটকেল্ফ 1835 পৰা 1836 লৈকে আছিল। লৰ্ড অকলেণ্ড 1836 পৰা 1842 লৈ আছিল। লৰ্ড এলেনবৰ্গ 1842 পৰা 1844 লৈ আছিল। লৰ্ড হাৰ্ডিংছ 1844 পৰা 1848 লৈ আছিল। লৰ্ড ডেলহাউচি 1848 পৰা 1856 লৈ আছিল। লৰ্ড কেনিং লাষ্ট জেনেৰেল আছিল। লৰ্ড কেনিং কিমান চনলৈকে আছিল? 1856 পৰা 1857 লৈকে আছিল। তো আজিৰ ভিডিওটো এইখিনি আছিল। যদি ভিডিওটো অকণো ভাল লাগে তেন্তে আপোনালোকে ভিডিওটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আনোৱাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে কি হয়, আপোনালোকৰ ভিডিঅ' দিয়াত উৎসাহ বাঢ়ে আৰু আপোনালোকে উৎসাহ দিলে আমি ভিডিঅ' দিবলৈ আমি সদায় সাজু হৈ থাকোঁ আৰু আপোনালোকে সহযোগ কৰিলেহে আমি আগুৱাই যাব পাৰিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।